নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। চলি আছে জ্যোতি চিত্ৰবনৰ ভিতৰত শ্বুটিং আৰু এয়া বিতুপন দা আমাৰ চিফ এডি আৰু সোধা ছিজনটো আহি আছে। আপোনালোকক দেখাম কেনেকৈ কি শ্বুটিং হৈ আছে আৰু পূৰা জংঘলৰ মাজত পূৰা পাহাৰে পাহাৰে আহি আছোঁ আৰু বহুত ধুনীয়া পৰিৱেশ। আপোনালোকে আহিব এবাৰ। মানে শ্বুটিং কৰি আছোঁ, দেখাম আৰু লাহেকৈ। আৰু এইফালে আমি ওলাই আহিছোঁ, এইফালে দিব্য দা কেনেকুৱা এই মুতিব আহিছিল। ইমান চৰম নিদৰ্শন আগতে ক'তো কেতিয়াও প্ৰকাশ হোৱা নাছিল। আমাৰ দিব্য দা পুৰা বিজি খাজনা বিলত। খাজানা চোৱা মানুহে প্ৰণাম বা নমস্কাৰ। অঁ এয়া কোৱা গাই খাজানা বিচাৰিছে। এয়া আমাৰ প্ৰদীপ দা। ৰাতি কেনেকুৱা লাগিছে আপোনাৰ? আজি কেনেকুৱা লাগিছে মানে এতিয়া ৰাতি কেইটা বাজে সেইটোহে কথা। এতিয়ালৈকে কিন্তু আৰম্ভ ৰেডিয়ে। ওপৰৰ পৰা নটিচ আহিছে 12টা বাজিব বুলি। 12টা বাজিলে বজাৰ এইটোতো সৰু কথা। আমি বহুত ৰাতিপুৱালৈ কৰা ৰেকৰ্ড আছে। হয়, এয়াই আমাৰ শ্বুটিঙত ধেমালি মানে হেৰি কৰিলোঁ, বিভিন্ন ধৰণৰ হাঁহি ধেমালি ফূৰ্তি ফাৰ্তাও কৰিলোঁ। তাৰ মাজেৰে কাম কৰা সময়ত চিৰিয়াছলি কৰোঁ আৰু আমাৰ মণি গান গুলিয়াইংগা। তাৰপিছত ক'ত গ'ল? মুখখন নাই, অকণ পোহৰলৈ আহি দিবা মোৰ ইউটিউব চেনেলটোৰ কাৰণে। সেয়া তোমাৰ নিজৰ মন্তব্য ভাল বেলেগ মন্তব্য আৰু এতিয়া কেইটা বাজিছে? 10:30 বাজি গ'লে হয়। কি দিম আৰু কেতিয়াকে পেটত ভাতটো পৰে সেয়াহে। ভাতৰ চিন্তা। আমাৰ গাঁৱলীয়া মানুহ যে আমি চব একেই নে কি? আমি ভতুৱা। কিন্তু মোৰ দেহাটো চাই কোনেও নকয় মই ভতুৱা বুলি। হয়, এয়া দেখাই দিছোঁ অকণমান। ৰাতি আন্ধাৰত নোলায় বাৰু। এয়া আমাৰ চিৰিয়েলৰ ফেমাছ মানুহটো। इन छोटे मोटे प्रोग्रामों से कितना कमा लेते हो? অঁ দেখাইছোঁ চেনেলত গোটেইটো চেনেল যিটো টিআৰপি ফালি আছে এইজনে সেইজন দেখিছে চাগে, চিন্ময় বুঢ়াগোহাঁই। তলত আমাৰ মানুহখিনি আছে গোটেইখিনি। এই আমাৰ মহন্ত ককাইদেউ কিবা চাই আছে, এয়া কিবা কৈ আছে, সেয়া দেখিছে। এয়া এতিয়া জখলা দিব, দেখিছেনে? আমি ওপৰত পাহাৰৰ ওপৰত থিয় আছোঁ, দেখি আছে পূৰা আমাৰ এইফালে চিন্ময় দা। এয়া সোধাটো আহিলে কিবা এটা কৈছে, আহিলে এনেকৈ চেদটো যে পৰে হুলা লাগে। নাকটো এৰি হয়, কিমান ধুনীয়া মন্তব্য ব্যাখ্যা কৰিছে। এনেকুৱা আৰ্টিষ্টৰ পৰা শিকক। পিছফালে কাম চলি আছে, এজনকৈ নামি আছে। ফাৰ্ষ্ট অপজিট ছাৰ গৈছে, তাৰপিছত এয়া প্ৰদীপ দা লেম্প চেম লৈ ৰেডি। এয়া চব সোমাই গৈ আছে। ক'ত সোমাই গৈছে দেখিছেনে? शूट चल रहा है, अभी एक्शन होने वाला है। मैं नीचे जाऊंगा, भाई साहब नीचे जा रहे हैं, ये लंटन है। তাকে সোমাই আছে। এই প্ৰদীপ দা গৈছে। এতিয়া এই চিন্ময় ৰাজখোৱা যাবলৈ ভয় কৰি আছে। তাৰপিছতে মণি কাঞ্চনে চাই আছে। সেইটো এইফালে মানুহগাল আছে। তেনেকৈ মোৰ আকৌ ইউটিউবত বেয়া লাগিব দেখি। পোহৰ আহি আছে, মই অকণমান আঁতৰি দিছোঁ দেই। এতিয়া আমি যাম তললৈ যাবৰ কাৰণে ৰাস্তা চাওক কেনেকুৱা শিলৰ, দেখিছেনে? আমি ক'ত থিয় আছিলোঁ আৰু এতিয়া লাহেকৈ নামি যাম মই ফাৰ্ষ্টতে। তাৰপিছত আমাৰ মহন্ত ককাইদেউ আহি আছে। এইয়া নামি গৈ আছোঁ। তলত বহি থকা মানুহকেইটা এইকেইটা তলত বহি থকা। এয়া চাওক কেনেকুৱা মহৰ কাৰণে কি কৰি আছে। আৰু এইটো মেকআপৰ আমাৰ বাবলু দা। এই বাবলু দা ক'ত আছে? এইটো আৰু এজনী আমাৰ মেকআপ এছিষ্টেণ্ট ভূমিকা। কোৱা কিবা ভূমিকা আৰু আমাৰ এয়া দেৱ পূৰা মুচনত বহি আছে। এই দেৱ এই গৰু টোপনি গৈছে নেকি? আছে আমাৰ সমস্ত মানুহখিনি। এয়া গাড়ী চুমু, দেখিছেনে কি ধুনীয়া পৰিৱেশ। খকুৱাটো চাওক, সেইটো চাওক। দেখিছে আমাৰ ভাস্কৰ দা। হেল্ল', এয়া প্ৰডাকশ্যন মেনেজাৰ দেই। চুলি সৰি গৈছে। নমস্কাৰ। আপুনি নিজে খাই আছেনে তুমি বেলেগক খুৱাবা? নাই, বেলেগকে খুৱাম, কিন্তু তাৰ আগত মই সোৱাদটো কেনেকুৱা হৈছে টেষ্ট কৰি দিছোঁ। যাতে ৰাইজে আমাৰ খাদ্যটো খায়, পেটৰ বিকাৰ হ'ব, তেনেকুৱা ৰোগত নভোগে। এইজনে হৈছে আচল প্ৰডাকশ্যন মেনেজাৰ হয় নে? চেলুট। বিজ্ঞান অনুৰাগ বুলি আছে। অভিজ্ঞান অনুৰাগ। কোনোবা যদি প্ৰডাকশ্যন মেনেজাৰ লাগে বা এক্টিঙো কৰে, আৰ্টিষ্টো হয়, বিচাৰিব পাৰে নে কি? হয়।
চকলেটবিলাক হেৰি হৈছে নেকি গেলিছে চকলেট গেলিলে এইটো চকলেট হয় চকলেটবিলাক হ'ব নালাগে আৰু চেলেকি দিলেই হ'ল লাষ্ট পৰ্যায় কি কৰি আছে ক'ত আছে অৱস্থা বেয়া হৈ গৈছে কি হৈছে কি হানা হৈছে নাৰিকল তেল দি মেকআপ হৈছে আৰু অঁ আচ্ছা নাৰিকল তেলটো বাবুদাই বিলাই আছে ঐ কি এক্টিং গাইছে প্ৰতিভা এইবোৰ আৰ্ট কলাই যাদু কয় এইজন বিখ্যাত যাদুকৰ তথাপিও মনটো গধুৰ লাগিছে আজি কামটো শেষ হ'ল আৰু ভৱিষ্যতলৈ আৰু এনেকুৱা ডাঙৰ প্ৰজেক্ট ল'লে আপোনালোকৰ এইবাৰৰ নিচিনাকৈ সহযোগ ধনে হাতখন দিলেই ধন সদায় থাকিব মোৰ ধন প্ৰিয় ধন সকলো প্ৰিয় টেকনিকেল ছাইডটো আৰু ধনৰ যিটো টীম আমাৰ লাইট বন্ধুসকল মানে ইমান সুন্দৰ টীম মই পোৱা নাছিলোঁ মোৰ এডিছখিনিকো বহুত গালি চালি পাৰিছোঁ অলপ চঞ্চল হৈ আছে ইহঁত এতিয়া বেলেগ কথা মই যিটো বুজি পাইছোঁ তন্ময় আৰু ইয়াৰ কাৰণে মই হ'লো ছাৰ ছাৰৰ কাম ফূৰ্তি আজি যদি বেলেগ ইউনিটৰ পৰা আহিব কৰিলেহেঁতেন নহয় এই কপি থাকিলেহেঁতেন আৰু ই ক্ল'জ টু মাই হাৰ্ট গতিকে ই ভাবে দীপক দাহে গতিকে হাৰ্ট হৈ পেলাই লিভাৰ খাই দিছে ক্লাছমেট গতিকে তন্মৰ কথাটো এনে হৈছে হ'ব প্ৰদীপ দাহে পটকে কৰি লাডেনহঁত বিৰাট তহঁতেও খুব ভালকে কামখিনি কৰিছ কালি গুহাটো ইমান ধুনীয়াকৈ বনাইছ খুব ভাল লাগিছে গুহাটো খুব সুন্দৰ হৈছে ঘৰত দেখাম আমি বাকী সিদিনাখন জ্যোতি চিত্ৰবনৰ সেই কামখিনিও ভালেই হৈছে আৰু মেইনলি বিৰাট ধুনীয়া হৈছে এইবাৰ গোডাউন শ্যাম মৰিছ ডেনটো খুব সুন্দৰ হৈছে গতিকে ভাল লাগিল আগলৈও জ্যোতিক ক'বা বহুত ধন্যবাদ ভাল লাগিল আৰ্টিষ্টৰ কথা কি ক'ম প্ৰদীপ দা তপজিৎ দা নিলয় ৰবি ভাইটো আৰু ৰবি ভাইয়ে হয় আৰু বাকীসকলৰ নাম কি ল'ম সিদ্ধাৰ্থ দা কালি অলপ সময়ৰ কাৰণে আহিছে কিন্তু সুন্দৰ পাৰফৰ্মেঞ্চ দি গৈছে অলপ কাম কৰিছে কিন্তু ধুনীয়াকৈ পাৰফৰ্মেঞ্চ কৰিছে সিদ্ধাৰ্থ দাই গভীৰ শ্ৰদ্ধা তেওঁ ইমান সুন্দৰ এখন উপন্যাস লিখিলে যাৰ বাবে আমি কৰিব পাৰিলোঁ আৰু তপজিৎ দাই খুব সুন্দৰকৈ তাক চিংক্ৰনাইজ কৰি কাহিনীটোৰ সাৰমৰ্মখিনি উলিয়াই তাত কিছুমান উপাদান প্লাছ কৰি পেলাই মানে মানুহে দৰ্শকে আকোৱালি ল'ব পৰাকৈ সুন্দৰকৈ উপস্থাপন কৰিছে খুব ভাল লাগিছে আমাৰ ধন ভাইটিৰ কেমেৰাৰ ৱৰ্ক ফ্ৰেমিং এভৰিথিং এবাৰ অকণমান বেলেগকৈ কৰিছোঁ এইবাৰ আগতকৈ এইবাৰ একদমেই বেলেগ এইবাৰ যিটো ডাৰ্ক বুলি কয় নহয় এইবাৰ গম পাব পাৰি ডাৰ্ক আৰু মানে ডাঙৰ কথাটো হৈছে কি যিটো মানে ভিজুৱেলাইজেশ্যন লৈ পেলাই মানে বস্তুটো লিখা যায় সেই ভিজুৱেলাইজেশ্যনটো যেতিয়া খুব ধুনীয়া মানে হয়গৈ এক্সিকিউশ্যনটো যেতিয়া ধুনীয়া হৈ যায় তেতিয়া মানে মনটো ভাল লাগি যায় আৰু এটা কথা আপোনালোকে গম পায় নে নাপায় ছিজন 1খন ৰিয়েল ড্ৰামাৰ মষ্ট ভিউৱাৰশ্বিপ থকা এখন মষ্ট ৱাচ থকা এখন আমাৰ ৱেব ছিৰিজ আছে বহুত ভাল এক্টৰ আছে তাৰে মাজৰ পৰা মোক মানে চিলেক্ট কৰিছে মই এইটো নথৈ মানে কি বুলি ক'ম এইটো কৃতজ্ঞ বুলি ক'ব লাগিব কাৰণ এনেকুৱা দুটা ছেট থকা কেৰেক্টাৰ মানে কি য়াং ষ্টেজ আৰু লগতে পেৰেলেলি অল্ড ষ্টেজটো তেনেকৈ গৈ থকাটো আৰু মানে ৰাইটাৰে যিটো লিখিছে মানে দুই এটা আৰু ৰোমান্টিক চিন থাকিলে আৰু ভাল লাগিলে যিটো য়োগানন্দৰ ৰোলটো কৰিলোঁ তাৰমানে সেইটোতো মোৰ কৰাৰ কথা নাছিলে আচলতে বেলেগ এজন এক্টৰক মানে কাষ্ট কৰা হৈছিলে তেওঁক লৈ পেলাই লিখিলোঁ আৰু হঠাৎ মানে কৈ দিলে দীপকে নহয় তপজিৎ দা আপুনি কৰক কিন্তু চুলিটো ঘূৰাই দিব লাগিব আৰু মানে এটা খোখাৰ এটা মানে হেৰি হ'ব লাগে ঠিক আছে বাৰু কৰি দিওঁ আপোনাৰ স্ক্ৰীণ টেষ্টটো কেনেকুৱা আছিলে এইটো কৈ দিয়ক স্ক্ৰীণ টেষ্ট মানে প্ৰথমত ডাইলগেদি হৈছিলে আৰু হেৰি যেতিয়া তপজিৎ দা যদি জানিলে হয় আগতে মই এই কেৰেক্টাৰটো কৰিম তেতিয়া বেছি ভালকৈ লিখিব তপজিৎ দা মানে কি এক্সিডেণ্টলি সোমালে আচলতে কেৰেক্টাৰটো কৰাৰ কথা আছিল বেলেগ এজন এক্টৰে তেওঁৰ পাৰ্চনেল ৰিজনৰ কাৰণে তেওঁ আহিব নোৱাৰিলে তেওঁ দূৰত থাকে মই দেখিলোতো মানে ভোজপুৰী বিহাৰী ডাইলগ লিখা আছে মই তপজিৎ দাক ফোন কৰি তপজিৎ দা
এই ডাইলগছখিনি আপুনি নিজে লিখিছেনে নে ক'ৰবাৰ পৰা উঠাই লিখিছে? মই নিজে লিখিছোঁ, হয় নেকি? আপুনি কৰিব। লাষ্ট আমাৰ অসমত আহি হায়দৰাবাদত থাকি অসমত আহি অসমৰ শিল্পী কলা কুশলীসকলক কামৰ এটা প্লেটফৰ্ম আমাক উলিয়াই দিয়াৰ বাবে আমি মিছেছ কোহেলি দাসগুপ্তা আৰু মিষ্টাৰ সুমিত দাসগুপ্তাৰ প্ৰতি আমি সদায় থেংকফুল হৈ থাকিম। তেওঁলোকে যে আমাক এইখিনি সুবিধা দিছে কাম কৰিবলৈ, গতিকে আমি নহয়, আমি গোটেই অসমৰ শিল্পী সমাজখনে তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰোঁ। খুব ভাল কথা, আপোনালোকে আমাক আৰু কাম দিয়ক, আমি আৰু ভাল কাম কৰি দেখুৱাম। থেংক ইউ।